मोर क्लासলৈ স্বাগতম। আজি আমি শিকিম এক্সারসাইজ 3.6 অর কোশ্চেন 1 অর 3 আৰু 4। ভিডিওটো চাই ভাল পালে এটা লাইক কৰি দিবা আৰু চেনেলটোত নতুন হলে চেনেলটো সাবস্ক্রাইব কৰি দিবা। তো আজিৰ ক্লাসটো আমি আৰম্ভ কৰো। আমাৰ কোশ্চেন 3 কি দি আছে, দুটা আমাৰ সমীকৰণ দি আছে। সমীকৰণটো প্ৰথমতে কি কৰিব লাগিব, ৰৈখিক জোড়লৈ পৰিৱৰ্তন কৰিব লাগিব। তাৰ পিছত যিকোনো এটা বীজীয় সমীকৰণক আমি সমাধান কৰিম, মানে অপনয়ন কৰিব পাৰো, প্ৰতিস্থাপন কৰিব পাৰো, বজ্ৰগণন কৰিব পাৰো, যেটো আমাৰ সহজ লাগে। ঠিক আছে, আচ্ছা ইয়াতে চাবা আমি ইয়াত কি লিখিব পাৰো, 4 * 1/x। 4 আৰু 1 ৰ ইনটু কৰিলে কি পাম, 4 পাম। তলত মনে মনে 1 আছে, 1 আৰু x ৰ ইনটু কৰিলে আমি x এ পাম। এটো লিখাৰ কাৰণ কি, আমি 1/x এটা কিবা এটা ধৰি লব লাগিব। আমাৰ তলত আমি xy ৰাখিব নোৱাৰো। ঠিক আছে, y তো আমাৰ তলত নাই, তেনেহলে আমি এনেকৈয়ে ৰাখি দিম = 14। এটো আমাৰ 1 নাম্বার বুলি ধৰি লম। দ্বিতীয়তে আমাক কি দি আছে, 3/x। এটো আমি কি লিখিব পাৰো, 3 * 1/x লিখিব পাৰো। আগৰটোৰ দৰে মাইনাসৰ 4y আমি ৰাখি দিলো 23। এটোক আমি 2 নম্বৰ বুলি ধৰি ললো। চাবা কি হ'ব, আমি ধৰি লম লেট 1/x। তোমালোকে xy বাদে যিকোনো ধৰি লব পাৰা। ঠিক আছে, 1/x মানে abcd আৰু বাকি যে দিয়া আছে a, মই a বুলি ললো, তোমালোকে pq লব পাৰা, w লব পাৰা, t লব পাৰা, নিজৰ নামৰ প্ৰথম অক্ষৰটো লব পাৰা। ঠিক আছে, এতিয়া কি হ'ব, আমি 1 implies 1/x ৰ ঠাইত কি বহাম, আমি a বহাম। তাৰ পিছত 3y = 14। আমাৰ কি হ'ব, এটো 3 নম্বৰ হ'ব। তাৰ পিছত 2 implies ত 3 আছে, আমি 3 লিখি লম। 1/x মানে আমি কি লিখিম, 1/x মানে a বুলি ধৰি লৈছো, লিখি লম 4y = 23। আমাৰ হল 4 নম্বৰ হ'ব। ইয়াতে চাবা আমি চাম যে অপনয়ন কৰো, অপনয়নতে সহজ হয় আটাইতকৈ। এর একক আমার 4 দি আছে, তলতটোৰ এর একক আমার 3 দি আছে, এটো y এর একক 3, y এর একক 4। আমার মিল নাই, তেনেহলে কি কৰিব লাগিব, এটা ইনটু কৰিলে তো নহয় যে কিবা এটা সংখ্যা ইনটু কৰিলে এটো আৰু এটোৰ হক মিলি যাব, এনে কৰা নাই। তেনেহলে কি কৰিব লাগিব, আমাৰ 3 নম্বৰ সমীকৰণটোৰ লগত 4 নম্বৰ সমীকৰণৰ 3 ইনটু কৰিম হল। আৰু 4 নম্বৰ সমীকৰণৰ পৰা কি কৰিম, 4 নম্বৰ সমীকৰণৰ 3 নম্বৰ সমীকৰণৰ এর সহগটো আমি ইনটু কৰিম। চাবা ইয়াতে 3 ৰে ইনটু কৰি আছো, 3 * 4 কি হ'ব, 12a প্লাস 3 * y কি হ'ব, 9y। 3 * 14 কিমান পাম, 3 * 4 = 12 ৰ 2 হাতৰ হল 1, 3 * 1 = 3 আৰু 1 কি হ'ব 42। এটো আমাৰ 5 নম্বৰ। নেক্সট 4 নম্বৰ সমীকৰণটো আমি কিহেৰে ইনটু কৰি আছো, 4 ৰে। 4 * 3 কি হ'ব, 12, 4 * 4 16, 4 * 3 কি হ'ব, 12 ৰ 2 হাতৰ হল 1, 4 * 2 8 আৰু 1 92। এটো হল আমাৰ 6 নম্বৰ। এতিয়া আমি 5 ৰ পৰা 6 মাইনাস কৰি দিম, 5 মাইনাস আমাৰ 6। প্লাস মাইনাসত কি হ'ব, মাইনাস, মাইনাস মাইনাসত প্লাস, প্লাস আছে মনে মনে, প্লাস মাইনাসত মাইনাস হ'ব। ইয়াতে চাবা 12 ৰ প্লাসৰ, 12 ৰ মাইনাসৰ, ইয়াতে প্লাসৰ 9 প্লাসৰ 16, মাইনাসৰ নহয় কিন্তু তলত আমাৰ প্লাস হৈ গৈছে। 9 আৰু 16 কিমান পাম আমি, 25y। ইয়াতে চাবা আমাৰ এটা প্লাসৰ দি আছে, মানে 42 প্লাসৰ দি আছে, মাইনাস কৰিব দিছে 92। এনেকুৱা হলে কি কৰিম, ডাঙৰটোৰ পৰা সৰুটো প্ৰথমতে বাদ দিলাম, মানে এটা প্লাসৰ দি আছে, এটা মাইনাসৰ দি আছে, ডাঙৰটোৰ পৰা সৰুটো মাইনাস কৰিম। 2 মাইনাস কৰিলে কি হ'ব, 0। 9 ৰ পৰা 4 মাইনাস কৰিলে আমি 5 পাম। ডাঙৰটোৰ আগত মাইনাস চিন দি আছে, আমি এনসারত মাইনাস বহাম। ইয়াৰ পৰা আমি ইয়ালে লৈ গলো, তোমালোকে তলে তলে লিখিবা। ঠিক আছে, 25y, y ৰ লগত 25 টো কি হৈ আছে, আমাৰ ইনটু হৈ আছে, সোঁফালে গলে কি হ'ব, আমাৰ ডিভাইড হ'ব, ইয়াতে মাইনাস আছে। চাবা 25 টকা 25 টকা কিমান টকা হয়, 50 টকা। তাৰমানে 25 50 ৰ মাজত 2 বাৰ যায়, y = কি পালো, -2।
y এর মান আমি কি পালো -2। এতিয়া y এর মান -2 আমি কত বহাম? আমি 1 নং সমীকৰণত বহুৱাই x এর মান উলিয়াব পাৰো। ইয়াতে আমাৰ বহুৱাব নালাগে, ঠিক আছে? 1 নং সমীকৰণত বহুৱাই আমি x এর মান উলাই দিম, ঠিক আছে? বা 2 নং সমীকৰণত বহাই দি আমি x এর মান উলাই দিম। সাপোজ আমি y is equal to -2 1 implies 4 into 1 by x রাখি থলো প্লাস 3 into কি হবো -2 y এর মান কিমান দি আছে -2 y এর মান আমি তোমালোকে এনেকৈ লিখিব পাৰা y এর মান 1 নং সমীকৰণত বহুৱাই পায় ইমান ডাঙৰ লিখাতকে এইখিনি লিখা ভাল হ'ব ইকুৱেল টু হ'ব 14 4 into 1 by x এনেকৈ লিখিলো 2 into sorry প্লাস মাইনাসত কি হবো মাইনাস ব্র্যাকেট মানে আমার কি হয় ইনটু হয় 3 into 2 6 is equal to 14 ইয়াতে চাবা 4 into 1 by x মাইনাসৰ আছে সোফালে গলে কি হবো আমাৰ সোফালে গলে কি হবো প্লাসৰ হবো এটা চাবা 4 into 1 by x কি হবো 14 আৰু 6 প্লাস কৰিলে 20 পাম যেহেতু ঠাই নাই তোমালোকে অলপ মই অলপ গুছাই দিছো তোমালোকে লিখিলো এইখিনি লিখিলো এইটো লাইনৰ পিছত ইয়াতে লিখিবা কি আছে মই এটো আকৌ লিখিলো ৰিপিট কৰিলো তোমালোকে নকৰিবা 20 ঠিক আছে চাবা কি আছে 1 by x এর লগত 4 কি আছে ইনটু হৈ আছে তেনে হলে সোফালে গলে কি হ'ব আমাৰ হৰণ বা ডিভাইড হ'ব 4 ৰে 20 কাটিলে কিমান বাৰ যাব 5 বাৰ যাব 1 by x সবা তল ওপৰত 5 তলে কিমান আছে 1 মানে 4 ৰে 4 কাটিলে 1 বাৰ যায় এতিয়া আমি যদি কি কৰো আমি উলটাই দিম x তো ওপৰত লৈ গলো তলত আমাৰ 1 লিখিব নালাগে ঠিক আছে মনে মনে 1 থাকে এটো লিখিব নালাগে ওপৰত আছে ওপৰত 1 যাব তলত 5 কিন্তু ওপৰৰ 1 টো আমাৰ লিখিব লাগিব ঠিক আছে তলৰ 1 আমাৰ নি লিখিলেও হয় কিন্তু ওপৰৰ 1 টো লিখিব লাগিব হ'ব ভিডিওটো পজ কৰি লিখিলো চাবা 4 নম্বৰত কি দিছে আমাক দুটা সমীকৰণ দি আছে ঠিক আছে প্ৰথমতে আমাক ৰৈখিক সমীকৰণলৈ লব লাগিব চাবা কি কৰিম আমি 5 into কি লিখিব পাৰো 1 by x minus 1 আগতৰ দৰে 5 ৰ তলত মনে মনে 1 আছে 5 into 1 5 1 ৰ লগত এইটো ইনটু কৰিলে এইটোই পাম ঠিক আছে তেনেহলে ক্যান্সেল এইটো 1 by এইটো আমাৰ কিবা সংখ্যা দিয়া নাই ঠিক আছে মানে 5 2 3 এনেকুৱা দিয়া নাই হ'ব তেনেহলে আমাৰ লিখিব নালাগে এইটো আমি 1 বুলি ধৰি লম আৰু ইয়াক 6 into কি হ'ব 1 by x minus 1 minus 3 into 1 by y minus 2 is equal to 1 এটো আমি 2 নম্বৰ বুলি দিলম এতিয়া আগৰ দৰে লিখি ধৰি লম let 1 by x minus 1 is equal to suppose a আৰু 1 by y minus 2 is equal to suppose আমাৰ b চাবা কি হ'ব আমি 1 implies কি লিখিব পাৰো 5 into 1 by x আছে 1 by x মানে আমি কি লৈছো a লৈছো মাজতে প্লাস চিন আছে আমি দি ললো তাৰ পিছত 1 by y minus 2 মানে আমি কি লৈছো b আমি b দিলো 2 এইটো আমাৰ কিমান হ'ব সমীকৰণ 3 তাৰ পিছত আমাৰ 2 নং সমীকৰণৰ পৰা আমি কি পাম 2 নং সমীকৰণটো চাবা 6 দি আছে আমি 6 লিখিম 1 by x minus a মানে a sorry x minus 1 মানে a তাৰ পিছত 3 1 by y minus 2 মানে আমাৰ b is equal to আছে 1 এটো আমাৰ 4 নম্বৰ এতিয়া আমি যেহেতু অপনয়ন পদ্ধতি কৰিম চাবা আমি দুটাকৈ ইনটু কৰিব পাৰো আৰু সহজতে এটা ইনটু কৰিলে হ'ব ইয়াতে মনে মনে কিমান আছে আমাৰ 1 আছে আমি যদি 3 ৰে ইনটু কৰো তেনেহলে এটো 3b আহিব এটো অলৰেডি 3b আমাৰ আছে তেনেহলে কি কৰিম যে সমীকৰণ 3 ক আমি কিহেৰে ইনটু কৰিম 3 হল 5 into 3 কি হ'ব 15a plus 3 into 1 3b 3 into 2 কি হ'ব আমাৰ 6 হৈ যাব আৰু
যদি এনেকে বুজাত টান হৈছে তেনেহলে কেনেকে কৰিবা 3 নম্বৰ সমীকৰণৰ 4 নম্বৰৰ প্ৰথমটো আৰু 4 নম্বৰ সমীকৰণৰ কি হ'ব 3 নম্বৰ সমীকৰণৰ প্ৰথমটো দুইবাৰ ইনটু কৰিব লাগিব আৰু এটো কৰিলে একবাৰে হৈ যাব এটো আমি কিমান নাম্বার দিম 5 এতিয়া চাবা আমি কৰিম 6 ৰ 4 ৰ পৰা 5 মাইনাস কৰি দিম 4 মাইনাস 5 হ'ব চাবা প্লাস মাইনাসত মাইনাস প্লাস মাইনাস মাইনাস কৰিব নালাগে সরি প্লাসে হ'ব প্লাস প্লাসত কি হ'ব প্লাস প্লাস প্লাসত প্লাস প্লাস প্লাসত প্লাস চাবা মাইনাসৰ 3b প্লাসৰ 3b এটো আমাৰ कैंसिल गल 6a আৰু মানে 6টা a আৰু কেইটা b আছে 15টা a আছে কিমানটা a হ'ব 21টা a 1 আৰু 6 প্লাস কৰিলে আমি কি পাম 7 ইয়াৰ পিছত মই ইয়ালে লিখিছো কি হ'ব তোমালোকে তলে তলে লিখিবা 21a = 7 মানে আমি কি লিখিব আৰু a এর লগত 21 ইনটু হৈ আছে হোফালে গলে আমাৰ কি হ'ব ডিভাইড হ'ব কি হ'ব 7 এৰে 1 বাৰ 7 এৰে 3 বাৰ a = আমি পালো 1/3 এর মান পাইছো এতিয়া আমি কি উলাম b এর মান উলিয়াম হয় না নাই b এর মান 1/3 আমি 4 নম্বৰত বহাইছো যিকোনো এটাত বহাব পাৰা 3 ত বহাব পাৰা 5 ত বহাব পাৰা যিকোনো এটাত বহাব পাৰা আমি 3 ত বহাইছো ঠিক আছে 3 ত নহয় সরি 4 ত বহাইছো প্রথমতে আছে 6a a মানে কি আছে 1/3 বহাই দিলো মাইনাস দি আছে আমার 3b আমি লিখি ললো = 1 3 ইয়ার মাজত কিমান বাৰ কাটিব দুই বাৰ 2 * 1 2 মাইনাসৰ 3b = 1 কি হ'ব মাইনাসৰ 3b 1 - 2 সবা 2 ৰ পৰা 1 মাইনাস নহয় 1 ৰ পৰা 2 মাইনাস কৰিব লাগে আমাৰ ডাঙৰটোৰ পৰা সৰুটো মাইনাস কৰিলে কি হয় 1 আৰু ডাঙৰটোৰ আগত কি দি আছে আমাৰ মাইনাস দি ললো ইয়াতে দি আছে মাইনাসৰ 3b কি হ'ব b = মাইনাসৰ 1 b ৰ লগত -3 আমাৰ ইনটু হৈ আছে ওফালে গলে ডিভাইড মাইনাস মাইনাস ক্যান্সেল আমাৰ কি হ'ব 1/3 b ৰ মান আমি কিমান পালো 1/3 এতিয়া আমাৰ উলাব লাগে x আৰু y ৰ মান আমি উলাইলো a ৰ মান আৰু b ৰ মান এতিয়া x y উলাই দিম মই এখিনি গুছাই দিছো তোমালোকে লিখিলো সো এটো লাইন লিখাৰ পিছত তোমালোকে কি লিখিব লাগিব 1/x - 1 = a মানে কিমান দি আছে 1/3 লিখিলো আচ্ছা আমি উলটাই দিম কি হ'ব x - 1 উপৰত গল তলত 1 আমাৰ লিখিব নালাগে এটো আমাৰ 3 উপৰত গল x - 1 আছে সোফালে গলে কি হ'ব প্লাসৰ কি পাম x = পাম 4 x ৰ মান আমাৰ 4 উলাল এতিয়া চাবা কি দি আছে y - 2 কি ধৰি লৈছিলো b ধৰি লৈছিলো ঠিক আছে এতিয়া b ৰ মান আমি পাইছো 1/3 বহাই দিয়া উলটাই দিয়া এতিয়া y - 2 উপৰত যাব 3 তলত 1 আমাৰ লিখিব নালাগে y মাইনাস আছে সোফালে গলে কি হ'ব আমাৰ প্লাস তেনেহলে y = 3 + 2 আমি কি পাম 5 x ৰ মান কিমান উলাল 4 y ৰ মান উলাল 5 হ'ব ভিডিওটো পজ কৰি লিখি লোৱা আৰু ভিডিওটো চাই যদি ভাল পাইছে তেনেহলে নিজৰ সমনীয়াৰ সৈতে শেয়াৰ কৰি দিবা